পুৱতি তৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰমোত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ অনুৱে ৰত্নক কৈ আছিল, মই আনৰ জীৱনৰ লগত খেলা কৰা ছোৱালী নহয় ৰত্নদা। আপুনি মোক বেয়া পাই আছে মই জানো, কিন্তু মই ইমানো বেয়া নহয় যে আপুনি মোক যিমান বেয়া বুলি ভাবিছে। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ বেদৰ দেউতাক তলত পৰি আছিলে আৰু তেতিয়া আমি দেখিবলৈ পাইছোঁ বিন্দুৱে দেখি দৌৰি আহি কৈছিলে, দেতা 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 কি হৈছে তোৰ, চাওঁ উঠচোন। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ প্ৰজ্ঞাই কৈ আছিল, যি দেখিছোঁ কথাবোৰ লাহে লাহে বেয়াৰ ফালে গতি কৰিছে, নাই মই নিজকে বচাবই লাগিব। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ অনু আৰু জোনালী থিয় হৈ আছিলে আৰু তেতিয়া আমি দেখিবলৈ পাইছোঁ মণিষাই বাহিৰৰ পৰা দৌৰি আহি কৈছে, অনুভূতি তুমি যে কৈছিলা ৰমনৰ গাড়ীখন বাহিৰত আছে বুলি, সেইখনচোন নাই। তেতিয়া আমি দেখিবলৈ পাইছোঁ কথাখিনি শুনি অনু আচৰিত হৈ পৰিছিলে। সেই বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু কি ভাবে, ৰমনৰ গাড়ীখন ক'ত গ'ল, জোনালী ফচিব নেকি? আপোনালোকৰ বাৰু মন্তব্যটো কি মোৰ কমেণ্ট ছেকশ্যন লিখিবলৈ নাপাহৰিব। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতি তৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনত টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ'ত এটা লাইক কৰি দিব।